ধুবুৰী মেডেক্টাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। আঞ্চলিক বন বিষয়া ছফিকুৰ ৰহমানৰ নেতৃত্বত আৰু ধুবুৰী বন বিভাগৰ এটি সজাতি দলে ধুবুৰী মেডেক্টাৰী অঞ্চলত অভিযান চলাই ৩টা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি এই ৩টা মিলত দীৰ্ঘদিনে চোৰাংভাৱে মূল্যৱান গছসমূহ কাটি আছিল। সেই গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৩টা কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী বন বিভাগে। পিছে জব্দ কৰা মিলসমূহ ধুবুৰীলৈ অনা হয় বুলি জানিব পৰা গৈছে। ধুবুৰী জিলাত অবৈধভাৱে চলা কাঠফলা মিলসমূহৰ ওপৰত বন বিভাগৰ অভিযান অব্যাহত আছে আৰু অতি শীঘ্ৰে অবৈধভাৱে চলা সকলোখিনি মিল বন্ধ কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে। জানি না ধরা তারা সে বুঝে নাও কাশি ধরে রাখো নাও বাইরে গেলে গেলে ওইটা ইয়ে হবে একটা সামনে ধরো ওই ওইটা পুরাটা উঁচু করে ধরো যাবো গা। হ্যাঁ একটু সামনে ধাক্কা দিলে তাও ধাক্কাতে অনেক পুরা বাজে।